নাম হ'ল দীপক চেত্ৰী। আমি মৰমতে চোলা বুলি মাতোঁ। আমাৰ সকলোৰে আদৰৰ। তাৰ যোৱা 5 মাহ ধৰি বেমাৰ হৈ আছে। বেমাৰ কি হৈছে সঠিককৈ ট্ৰিটমেণ্টত ওলোৱা নাই। সেয়েহে আমি ওচৰৰ দাদা বন্ধুসকলে লগ হৈ তাক আমি JMCHলৈ লৈ যাম বুলি ভাবিছিলোঁ গুৱাহাটীলৈ। সেয়েহে তাৰ দৰিদ্ৰতাৰ ফালৰ পৰা তাৰ আৰ্থিকভাৱে অলপ অৱস্থা দুৰ্বল। সেয়েহে আমি সকলোৱে দুটকা এটকা দি সহায় কৰি আমি গুৱাহাটীলৈ নিম বুলি আমি সিদ্ধান্ত কৰিছোঁ। সেয়েহে আমাৰ আপোনালোকৰ আপোনালোকৰ ফালৰ পৰা সহায় সহযোগ বিচাৰিছোঁ। মোৰ নাম মীনা চেত্ৰী হয়। মোৰ এতিয়া উপায় নাইকিয়া হৈছে ল'ৰাটোৰ কাৰণে। ক'ত কি কৰিম, গাঁৱৰ মানুহেও কোনো 2 এটকা দিয়ক। মই মানে ল'ৰাটোক গুৱাহাটীলৈ নিম বুলি ভাবিছোঁ। আজি 5 মাহ ধৰি পঢ়ি আছে, ভাত পানীও নাখায়। ঔষধ আনিবলৈ অকণমান অসুবিধা হৈছে। ঔষধটোৰ দামো 1400 টকা। বাপেকৰ ভৰিটোও ভগা। নিজে অকণমান কষ্ট কৰি পেলাই যেনে তেনে কৰি মেলি খাই আছোঁ। উপায় নাই, আপোনালোকে যদি 2 এটকা সহায় কৰে। তাৰপৰা লখিমপুৰলৈ নিলৈ ভাইটি এজনে লৈ গ'ল। আমাৰতো সামৰ্থ্য নাই। ভাইটিজনে 2 দিনকৈ লৈ গৈছে বাৰু। তেওঁ সহায় কৰি আছে।